মইৰাবাৰীত বিশাল জনসমাৱেশত পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ। আমি কাম কৰি পিছত ৰাইজক ভোট বিচাৰি আহিছোঁ। প্ৰথমে কাম কৰিছোঁ, এতিয়া আমাক ভোট দিয়ক। এইবাৰ জয়ী হ'লে আৰু মইৰাবাৰী লাহৰীঘাটত আৰু কাম কৰিম। মইৰাবাৰীত নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী পীযুষ হাজৰিকা। হেলিকপ্টাৰ লৈ মৰিগাঁও জিলাৰ কেইবাখনো ঠাইত চলালে প্ৰচাৰ। সভাত প্ৰায় 4,000 লোক উপস্থিতি। পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োজনকে দক্ষ নেতা। দুয়োজনৰে কাম চাই মইৰাবাৰীৰ ৰাইজে এইবাৰ বিজেপিত ভোট দি জয়ী কৰাব। আনহাতে নেতাগৰাকীৰ মতে 70% ভোট লাভ কৰি জয়ী হোৱাৰ আশা আছে। মইৰাবাৰীৰ পৰা আবুল কাছেমৰ ৰিপৰ্ট, AG লাইভ। প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আহে, লাহৰীঘাটলৈ নাহে, এনেকুৱা হৈছে নেকি? হৈছে নেকি? বোলে জাগিৰোডৰ মানুহে বিজেপিক ভোট দিয়ে, মৰিগাঁও মানুহে বিজেপিক ভোট দিয়ে, লাহৰীঘাটৰ মানুহে ভোট নিদিয়ে, লাহৰীঘাটত আমি ঘৰ নিদিওঁ, তেনেকুৱা কৰিছো নেকি? কৰিছো নেকি? বোলে লাহৰীঘাটৰ মানুহে ভোট নিদিয়ে, আমি ৰেচন কাৰ্ড নিদিওঁ, তেনেকুৱা কৰিছো নেকি? আমি তেনেকুৱা কৰা নাই। কংগ্ৰেছে ভয় পায়, কি ভয় পাইছিল আগতে? বিজেপি আহিলে কি হ'ব বুলি কৈছিল? কি আছিলে? কাটি পেলাব লাগিছিল। ক'ৰবাত কাটি পেলালো নেকি? গণ্ডগোল হ'ব, মছজিদ ভাঙিব, হয়নে? আজান বন্ধ কৰিব, হৈছে নেকি? ক'ৰবাত হৈছে নেকি? এইবিলাক কংগ্ৰেছে ভয় পাই জাতিটো ধ্বংসৰ মুখলৈকে ঠেলি দিছে। আপোনালোকে চৰতে থাকক, আপোনালোকে গৰাখহনীয়া ৰুই ল'ব নালাগে, আপোনালোকে বানপানীত থাকক, আপোনালোকৰ ল'ৰা ছোৱালীয়ে পঢ়িব নালাগে, আপোনালোকৰ ল'ৰা ছোৱালীৰ স্বাস্থ্য ভাল হ'ব নালাগে। সেইকাৰণে ৰাতিপুৱাৰ পৰা আমাৰ সকলো উৎফুল্লিত। অকল বিজেপিৰ কেৱলত মানুহেই মানুহ, বিৰোধী চাৰখাৰ হৈ গৈছে। গতিকে গোটেইকেইটা সমষ্টিত আমি জয়লাভ কৰিম। এইবাৰ দেখিবলৈ পোৱা গৈছে যে আমাক অত্যন্ত মৰম দিছে, অত্যন্ত সহায় দিছে। আমি কামো কৰিছোঁ ৰাইজৰ কাৰণে। লাহৰীঘাটৰ বছৰৰ পাছত বছৰৰ যি সমস্যা, গৰাখহনীয়া, তাৰ সমাধান কৰিছোঁ। বানপানীৰ সমস্যা সমাধান কৰিছোঁ। 150 কিলোমিটাৰ এই অঞ্চলৰ মথাউৰি পকীকৰণ কৰিছোঁ। আৰু কোনো এটা কামত সংখ্যালঘু ৰাইজক আমি অন্যায় কৰা নাই। বিৰোধত যি পাইছে, লাহৰীঘাটতো সকলোৱে এইখিনি পাইছে। গতিকে সকলোৱে উপলব্ধি কৰিছে যে আমি এইবাৰ বিজেপিক ভোট দিব লাগে। সেইকাৰণে দলে বলে ওলাই আহিছে আৰু আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া নিঘাত জিকিব। অহা বছৰৰ ভিতৰত অসমৰ যিমান মানুহৰ ৰেচন কাৰ্ড আছে, সকলোকে একোটা অৰুণোদয় দিম। কোনোবাই এইবিলাক বিশ্বাসো কৰিছিল নেকি? এইবিলাক কথা এইবিলাক বিশ্বাস কৰিছিল নেকি? আগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা নাছিলে, কি আছিলে? ইন্দিৰা আৱাস যোজনা। কেনেকুৱা আছিল ঘৰটো? কেনেকুৱা আছিল? ঝুপুৰি, হয়নে? আৰু ঘৰটো কোনে বনাইছিল? ঠিকাদাৰে বনাইছিল, ক'ত প্ৰেচিডেণ্টে বনাইছিল, ক'ত দালাল আছিল, হয়নে? ঘৰ টকা আছিল ক'ত? বিডিঅ'ৰ একাউণ্টত, হয়নে নহয়? বিডিঅ'ৰ একাউণ্টত আহিছিল নে নাই? বিডিঅ'ৰ পইচা খাইছিল, এতিয়া কৈছে, এতিয়া কোৱা নাই, হয়নে? আৰু পঞ্চায়তৰ প্ৰেচিডেণ্টে